চনৰ শেষলে হ'ব উপনিৰ্বাচন আমাৰ সেই উপনিৰ্বাচনত ৰাইজৰ দলে প্ৰাৰ্থী দিয়াৰ কথা আমি গুণাগুঠা কৰি আছোঁ তাৰ কাৰণে চাৰ্ভে চলি আছে আৰু তাৰ কাৰণে দলৰ পিনৰ পৰা প্ৰত্যেকটো উপনিৰ্বাচন হ'বলগীয়া আচলতে 9টা সমষ্টিতে হ'বগে লাগে কাৰণ বহুত কংগ্ৰেছে গৈ সোমাইছে তেওঁলোকৰো আসনবিলাক খালী হ'ব লাগে যদি 9টা সমষ্টিতে হয়তো হোৱাৰ চান্স আছে আৰু টোটেল 9টা যদি বিধানসভা সমষ্টি খালী হৈ যায় তেতিয়াহ'লে নিশ্চিতভাৱে ৰাইজৰ দলে তাত একাধিক সমষ্টিত আমি প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ তাৰ কাৰণে আমাৰ কাম কাজ চলাই আছোঁ আৰু আশা কৰোঁ যে ৰাইজে এবাৰ বিৰোধী ঐক্যমঞ্চক আদৰি ল'ব আৰু ৰাইজে এবাৰ সাম্প্ৰদায়িক বিজেপিক ফেচিষ্ট বিজেপিক আমাৰ সকলোৰে মুখবিলাক চিলাই পেলোৱা বিজেপিক বাক স্বাধীনতা খৰ্ব কৰা বিজেপি দলক এবাৰ সকলোৱে আমি বিৰোধিতা কৰিব পাৰিম সকলোৱে ঐক্যবদ্ধভাৱে আমি পৰাজিত কৰিব পাৰিম দেখা গৈছে গত লোকসভা নিৰ্বাচনত বিজেপি প্ৰাৰ্থী যোৰহাট লোকসভা সমষ্টি আচলতে চবৰে চকু আছিল আৰু যোৰহাট লোকসভা সমষ্টি বিজেপি প্ৰাৰ্থী প্ৰখ্যাপিত প্ৰাৰ্থী তপন গগৈ গৃহ সমষ্টিত আহিছে আৰু তাক লৈ আচলতে ৰাইজৰ দলে কেনেদৰে অগ্ৰগতি লাভ কৰিব সোণাৰীত বিশেষ বা চৰাইদেউ মানে আচলতে যোৰহাট আসনখনত পৰাজিত হোৱাটোৰ যিটো ট্ৰমা বুলি কয় ট্ৰমা সেই ট্ৰমাটোৰ পৰা এতিয়াও মুখ্যমন্ত্ৰী উঠিব পৰা নাই অসমৰ মুখ্যমন্ত্ৰীজনে যে আকৌ কেইদিনমানৰ আগত তেওঁ কৈছিলে যে এতিয়া আমি ৰাজনীতি নকৰোঁ এতিয়া আমি অকল উন্নয়নমূলক কাম কৰিছোঁ কিন্তু আপোনালোকে দেখিলে যে কালি নে পৰহি তেওঁ আকৌ ৰাজনীতিৰ কথাবিলাক ক'বলৈ ল'লে আকৌ ফুল ফৰ্মত তেওঁৰ পুৰণি স্বভাৱটো তেওঁ সাম্প্ৰদায়িক স্বভাৱটো আকৌ জাগি উঠিলে তেওঁ বৰ্ণবাদী স্বভাৱটো আকৌ জাগি উঠিলে আপোনালোকে সকলোৱে দেখিছে তাৰ কাৰণটো হ'ল যে তেওঁ এতিয়াও যোৰহাট লোকসভা সমষ্টিবাসী ৰাইজে দিয়া কোবটো তেওঁৰ কঁকালত দিয়া কোবটো হিমন্ত বিশ্ব শৰ্মাই নিজকে ইমান দিন ধৰি অপ্ৰতিৰোধ বুলি ঘোষণা কৰি আছিলে হিমন্ত বিশ্ব শৰ্মাই নিজকে এনেকৈ প্ৰজেক্ট কৰিছিলে যে য'ত হিমন্ত বিশ্ব শৰ্মা থাকিব তাত মানে তেওঁ জিকিবই আৰু হিমন্ত বিশ্ব শৰ্মাই নিজকে এনেকুৱা ধৰণে চেম্পিয়ন হিচাপে প্ৰতিষ্ঠা কৰিব খুজিছিলে যে হিমন্ত বিশ্ব শৰ্মা যদি থাকে তেতিয়াহ'লে আন সকলোৰে পৰাজয় নিশ্চিত তেওঁ অপৰাজেয় এই যিটো তেওঁ তেওঁ এটা প্ৰচাৰ কৰিব খুজিছিলে নিজৰ এটা ইমেজ বনাব খুজিছিলে সেই ইমেজটো 2024 চনৰ লোকসভা নিৰ্বাচনত যোৰহাটে সম্পূৰ্ণৰূপে ভাঙি পেলালে সেইকাৰণে মানুহটো একদম মানে সাংঘাতিক ধৰণে হতাশগ্ৰস্ত হৈ গৈছে সাংঘাতিক ধৰণে তেওঁ ট্ৰমাত পৰি গৈছে সাংঘাতিক ধৰণে তেওঁ মানে কোব খোৱা সাপৰ নিচিনা হৈ গৈছে কঁকালত একদম সাংঘাতিক ধৰণে কোব খোৱা সাপৰ নিচিনা হৈ গৈছে সেইকাৰণে তেওঁ যদিও ভাবি আছে যে এতিয়া মই মনে মনে থাকি কাম কৰিব লাগিব তেতিয়াহে আকৌ মানুহে ভাল পাবৰ চান্স থাকিব কিন্তু যিহেতু তেওঁ এনেকুৱা ডাঙৰ কোব খাইছে তেওঁ মাজে মাজে আকৌ ফটকে মানে এইটো কি কৰা বুলি কয় যে আকৌ উঁঠ দি উঠে তাৰমানে তেওঁ আকৌ মানে প্ৰলাপ বকিবলৈ আৰম্ভ কৰে সেইকাৰণে আমি দেখিছোঁ যে তেওঁ এইবাৰ আমি আকৌ সাম্প্ৰদায়িক কথা কোৱা দেখিলোঁ তেওঁ আমি দেখিলোঁ যে তেওঁ সংখ্যালঘুসকলৰ বিৰুদ্ধে আকৌ বক্তব্য দাঙি ধৰিলে তেওঁ ক'লে যে নৰেন্দ্ৰ মোদীৰ টকাৰে PMAY ঘৰ পাইছে কিন্তু তাৰ পাছতো বিজেপিক ভোট দিয়া নাই তাৰমানে কি নৰেন্দ্ৰ মোদীৰ বাপেকৰ টকাৰে আমাক ইয়াত কিবা দি থকা হৈছে নেকি হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ টকাৰে তেওঁৰ দেউতাকৰ টকাৰে তেওঁৰ ঘৰৰ টকাৰে তেওঁৰ পত্নীৰ টকাৰে আমাৰ ইয়াত অৰুণোদয় দি থকা হৈছে নেকি এই যে তেওঁ যে ক'লে যে নৰেন্দ্ৰ মোদীৰ পৰা লোন খাই কংগ্ৰেছৰ গুণ গাইছে বুলি যে তেওঁ কৈছে এই কথাটোৱে প্ৰমাণ কৰিছে যে আমাৰ মুখ্যমন্ত্ৰীজন এজন অগণতান্ত্ৰিক ব্যক্তি এজন ফেচিষ্ট ব্যক্তি এজন সাম্প্ৰদায়িক ব্যক্তি আৰু তেওঁ কেতিয়াও কোনো পধ্যে গণতান্ত্ৰিক পৰিভাষা তেওঁ কেতিয়াও বুজি নাপায় তেওঁ নিজকে ৰজা বুলি ভাবে আৰু আন সকলোকে প্ৰজা বুলি ভাবি ৰজাই প্ৰজাক দিছে সেই পুৰণি সামন্তীয় কথাটো তেওঁ ইয়ালৈ আনিব খোজে তেওঁ বুজি নাপায় যে গণতান্ত্ৰিক দেশ এখনত যিমান আঁচনি লোৱা হয় সকলো আঁচনিৰ ধন ৰাইজৰ ধন আৰু ৰাইজৰ ধনটো তেওঁ কেৱল বিতৰণ কৰি দিয়ে চৰকাৰৰ মানুহবিলাকে আৰু বিতৰণ কৰি দিওঁতে তেওঁলোকে কমিশ্যনো খায় তেওঁ এটা আঁচনি লোৱাৰ কাৰণে আচলতে তেওঁক কোনো ক্ৰেডিট দিয়াৰ প্ৰয়োজন নাই তেওঁক গালিহে পাৰিব লাগে তেওঁক সমালোচনাহে কৰিব লাগে কাৰণ তেওঁলোকে তাৰ পৰা কমিশ্যনে খায় দ্বিতীয় কথাটো হ'ল অসমৰ মুখ্যমন্ত্ৰীয়ে এতিয়া কৈছে যে শিক্ষকসকলে বিজেপিক ভোট দিয়া নাই শিক্ষকসকলৰ বিৰুদ্ধে ইটোৰ পাছত সিটো অপমানজনক বক্তব্য তেওঁ প্ৰকাশ কৰি আছে
কোনে কাক ভোট দিব সেইটো সকলোৰে নিজৰ ব্যক্তিগত সিদ্ধান্ত নহয় জানো? সেইটো ব্যক্তিগত স্বাধীনতা নহয় জানো? মুখ্যমন্ত্ৰীয়ে ক'ত গম পালে যে শিক্ষকসকলে ভোট দিয়া নাই? ক'ত? তেওঁ বেলট বক্স চাবলৈ পাইছিলে নেকি? তেওঁ EVM মেচিনৰ ভিতৰত সোমাইছিলে নেকি? তেওঁ গৈ য'ত ভোট দিয়ে ভোট কেন্দ্ৰত তেওঁ সোমাই চাই আছিলে নেকি যে শিক্ষকসকলে ভোট দিয়া নাই? আৰু তেওঁ যে কৈছে যে সংখ্যালঘুৱে নৰেন্দ্ৰ মোদীৰ লোন খাই কংগ্ৰেছৰ গুণ গাইছে, সংখ্যালঘুৱে তেওঁলোকক ভোট দিয়া নাই, কৰিমগঞ্জত যে তেওঁলোকৰ বিজেপি দলটো জিকিলে কাৰ ভোটেৰে জিকিলে? তাততো সংখ্যাগৰিষ্ঠ সংখ্যালঘু মানুহ। তেওঁ তাত সংখ্যালঘুৰ ভোট লৈছেনে নাই? তেওঁ ব্লেকমেইল কৰি তাৰ যিমানবিলাক কৰিমগঞ্জত যিবিলাক ফৰেষ্ট এলেকাত বসবাস কৰা সংখ্যালঘু মানুহ আছিলে তেওঁলোকক ব্লেকমেইল কৰিলে যে তোমালোকে যদি ভোট নিদিয়া তেতিয়াহ'লে তোমালোকৰ ঘৰ দিয়া হ'ব, এইবুলি সংখ্যালঘুৰ ভোট ল'লে। সংখ্যালঘুৰ যিবিলাক 2 নম্বৰী মানুহ আছিলে, বিক্ৰী কৰা মানুহ, চুপাৰী চিণ্ডিকেট কৰা মানুহ, কয়লাৰ চিণ্ডিকেট কৰা মানুহ, বেপাৰী 2 নম্বৰী বদমাছ, সিহঁতক সকলোকে হিমন্ত বিশ্ব শৰ্মাই মাতি আনি মিটিং কৰি কৈছে যে তহঁতে যদি ভোট নিদিয়াও তেতিয়াহ'লে তহঁতক সকলোকে ব্যৱস্থা লোৱা হ'ব, এইবুলি কৈ ব্লেকমেইল কৰি সংখ্যালঘুৰ ভোট তাতো লৈছে। তৃতীয় কথা, সংখ্যালঘুৰ ভোট লৈছে AIDFৰ পৰা। আমি কৰিমগঞ্জত AIDFৰ ভোটবিলাক চববিলাক চিফ্ট কৰাইছে, মুছলমান ভোটবিলাক চিফ্ট কৰাইছে বিজেপিলৈ। AIDF আৰু বিজেপি যে ককাই ভাই, কৰিমগঞ্জৰ নিৰ্বাচনটো চাই দিলে গম পায়। কৰিমগঞ্জত সংখ্যালঘুৰ AIDFৰ ভোটবিলাক বিজেপিৰ হাতলৈ চিফ্ট কৰাৰ কাৰণেহে তেওঁলোক জিকিবলৈ সক্ষম হ'ল। গতিকে সংখ্যাখান্তি অসমৰ বানপানী সমস্যাটোৰ স্থায়ী সমাধান কৰিম বুলি যি হাঁহি বক্তব্য প্ৰদান কৰি বক্তব্যই অসম বা বানপীড়িত ৰাইজক আচলতে অপমানিত কৰিছে। এইজন অমিত শ্বাহে নিজে কৰি গৈছিলে 2019 যে বিজেপিক ভোট দিয়ক বান সম্পাব। তেওঁৰ সেই 5 বছৰ পাৰ হৈ অসমক কোনেও পানীৰ পৰা মুক্ত কৰিব নোৱাৰিলে। ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি যে অসমক বানমুক্ত কৰা হ'ব। বিজেপি নাড্ডাই প্ৰতিশ্ৰুতি আৰু আপোনালোকে জানে যে দলৰ যি ডকুমেণ্ট, সেই ডকুমেণ্টত কৈছিলে যে বানমুক্ত হ'ব। অসমৰ মুখ্যমন্ত্ৰীয়ে সদায় কৈ আছে যে অসমক বান কৰিব। আৰু পীযুষ হাজৰিকাৰ কথাটো ক'বই নালাগে, অহংকাৰী হাজৰিকাই সদায় দবাই আছে যে অসমক বানমুক্ত কৰি দিয়া হ'ল। কিন্তু দেখা গৈছে মাত্ৰ আহাৰৰ বানপানীটো আহোঁতে জেঠতো মানুহ মৰিলে 8জন 9জন, আহাৰৰ বানপানী পৰ্যন্ত এতিয়ালৈকে 30জন মান মানুহ মই পেপাৰতহে পাইছোঁ দেই, 30 জন মধ্যে মৰিলে। তাৰমানে বানমুক্ত বিজেপি চৰকাৰখনে বানটো অসম গঠন কৰাৰ ক্ষেত্ৰত 100% হৈছে। আনকি পিতৃকাই নিজেই কৈছে যে তেওঁ নিজৰ জাগিৰোড সমষ্টিটোৰ বানপানী নিয়ন্ত্ৰণ কৰিবৰ কাৰণে তেওঁ সক্ষম নহয়। ঢালি দিও তেওঁ জাগিৰোডৰ নিজৰ অকল এটা বিধানসভা সমষ্টিৰ বান সমস্যাটো সমাধান কৰিব পাৰে। গতিকে বিজেপিৰ বানমুক্ত কৰাৰ যি তেওঁলোকৰ শ্লোগান আছিলে, বানমুক্ত অসম, যি সপোন অসমৰ মানুহক দেখুৱাইছিলে, সেইটো যে মিছা আছিলে, সেইটো যে কেৱল মানুহক দেখুৱাবলৈ কৰা আছিলে, সেয়া যে নিৰ্বাচনী জুমলা আছিলে, সেইটো প্ৰতিপন্ন হৈছে। আৰু এই মুহূৰ্তত মই সেইকাৰণে আজি আচলতে ইমান মানে ফিতাহী কথা কোৱা, ইমান অহংকাৰী কথা কোৱা, ইমান মানে বডি লেংগুৱেজ, যিটো বডি লেংগুৱেজ আমাৰ পীযুষ হাজৰিকা ডাঙৰীয়াৰ, সেই পীযুষ হাজৰিকাই যেতিয়া অসমৰ প্ৰথমটো বানপানী জেঠ মাহতে যেতিয়া 9জন বা 8জন মানুহ মৰিছে তেতিয়া তেওঁ পদত্যাগ কৰিব লাগিছিল। এতিয়ালৈকে অসমত কিমানখন, প্ৰত্যেকখন জিলাতেতো মানে 14 পৰা 19খন মান জিলাত এতিয়া বানপানী হ'লে এতিয়ালৈকে প্ৰায় 30জন মান মানুহ মৰা বুলি ইতিমধ্যে সংবাদ মাধ্যমতে প্ৰকাশ পাইছে। তো যদি অকল আহাৰ মাহলৈকে 30জন মানুহৰ মৃত্যুবৰণ কৰে তেতিয়াহ'লে মানুহ কিমান মৰিব বানপানীত আপোনালোকে নিজে চাওক। গতিকে এতিয়া পীযুষ হাজৰিকাই কেৱল আৰু কেৱল নিজৰ জহটো মৰাৰ বাহিৰে, নিজৰ গৌৰৱটো প্ৰকাশ কৰাৰ বাহিৰে, নিজৰ অহংকাৰটো দেখুওৱাৰ বাহিৰে আচলতে বানপানী সমস্যা সমাধানৰ মৌলিক কিছুটো সামান্যতমো তেওঁলোকে আগবঢ়াই নিব পৰা নাই। আৰু আমাৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই যিটো বানমুক্ত অসমৰ যিটো কথা কৈছিলে, সেই কথাটোত যে তেওঁ ব্যৰ্থ, কেইটামান পুখুৰী খান্দি অসমক বানপানী মুক্ত কৰিম বুলি কোৱা কথাটোৱে আকৌ এবাৰ প্ৰমাণ কৰি দিলে যে এওঁলোকৰ হাতত কোনো ধৰণৰ দীঘলীয়া প্লেন নাই। এওঁলোকে অসমক বানমুক্ত কৰিবৰ কাৰণে কোনো ধৰণৰ একশ্যন প্লেন তৈয়াৰ কৰিব পৰা নাই। এওঁলোকৰ কোনো ভিজন নাই, এওঁলোকৰ কোনো অসম সম্পৰ্কে গৱেষণা নাই,
এওঁলোকৰ উত্তৰ পূৰ্বাঞ্চল সম্পৰ্কে চিৰিয়াছ চিন্তা নাই, এওঁলোকৰ কোনো ধৰণৰ পৰিকল্পনা নাই। এইটোৱেই গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ এই বক্তব্যই, এই পাতল, এই কৌতুকপূৰ্ণ, এই অসমৰ মানুহক অপমান কৰা এই বক্তব্যই আচলতে প্ৰমাণিত কৰিলে। আৰু মই সেইকাৰণে গৃহমন্ত্ৰীৰ এই বক্তব্যক নিন্দা কৰিছোঁ আৰু অতি সোনকালে অসমক বানমুক্ত অসম কৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ বিজেপি চৰকাৰৰ যি প্ৰতিশ্ৰুতি আছিলে সেই প্ৰতিশ্ৰুতি পূৰণ কৰিবৰ কাৰণে যি ভিজন আছে, যি পৰিকল্পনা আছে, সেই পৰিকল্পনা অসমৰ ৰাইজৰ সন্মুখত মুকলি কৰি দি, ৰাজহুৱা কৰি দি সেই পৰিকল্পনাৰ কথা অসমৰ ৰাইজক জনাব লাগে, 1 নম্বৰ কথা। আৰু 2 নম্বৰ, অসমক কেনেকৈ বানমুক্ত কৰিব তাৰ ওপৰত অসম বিধানসভাত বিশেষ অধিৱেশন আয়োজন কৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী আৰু অসমৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক মই আহ্বান জনাইছোঁ। আচলতে 2024 চনৰ লোকসভা নিৰ্বাচনে সমগ্ৰ অসমৰ ৰাজনৈতিক পৰিৱেশটো পৰিৱৰ্তন কৰি থৈ গৈছে। সমগ্ৰ অসমৰ ৰাইজে এতিয়া সিদ্ধান্ত লৈছে, আমি যিটো গাঁৱে ভূঞে গৈ ৰাইজৰ লগত কথা পাতি অনুভৱ কৰিছোঁ যে 2026 চনত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম চৰকাৰখনক, বিজেপি চৰকাৰখনক ৰাইজে বিদায় দিব। সেইকাৰণে চাৰিওফালে উজনিৰ পৰা নামনিলৈকে, বৰাক উপত্যকাৰ পৰা কাৰ্বি আংলঙলৈকে আমি দেখিবলৈ পাইছোঁ যে এতিয়া বিজেপি বিৰোধী ঢৌ এটাৰ সৃষ্টি হৈছে। সেইকাৰণে আমাৰ প্ৰত্যেকটো বিৰোধী ৰাজনৈতিক দলে আমি সক্ৰিয়তা প্ৰদৰ্শন কৰিব লাগিব। আমি নিজৰ নিজৰ সাংগঠনিক কাম কাজবিলাক আগবঢ়াই নিব লাগিব। আমাৰ যিমানবিলাক কাম কাজ আছে সেইবিলাক কৰিব লাগিব। কিন্তু আমি শত্ৰুপক্ষক এই মুহূৰ্তত দুৰ্বল বুলি ভাবিলে নহ'ব। আপোনালোকে নিজেই দেখিছে যে বিজেপি যেতিয়া পৰাভূত হ'ল, পৰাভূত হোৱাৰ পাছৰ পৰা তেওঁলোকে এতিয়া আগৰ নিচিনা উস্তাদি মৰা কথাবিলাক কোৱাটো বন্ধ কৰিছে। অহংকাৰী কথাবিলাক কোৱাটো আগতকৈ কমাইছে। কমাই তেওঁলোকে ফিল্ডলৈ যাবলৈ চেষ্টা কৰিছে। আৰু এই সময়খিনিত আমি বিৰোধী পক্ষই সেইকাৰণে তাতকৈ কেইবাগুণ বেছিকৈ আমি ফিল্ডলৈ যাব লাগিব। আমি এতিয়া অকল টক শ্ব'ত বহি থাকিলে নহ'ব, আমি ছ'চিয়েল মিডিয়াত কথা কৈ থাকিলে নহ'ব। আমাৰ বিৰোধী পক্ষই প্ৰকৃত অৰ্থতে তৃণমূল পৰ্যায়ৰ ৰাইজৰ লগত এতিয়া সম্পৰ্ক গঢ়ি তুলিবৰ কাৰণে আমি ঐক্যবদ্ধভাৱে কাম কৰিব লাগিব। অসমৰ 16টা বিৰোধী ৰাজনৈতিক দলে আমি ঐক্যবদ্ধভাৱে পঞ্চায়ত নিৰ্বাচন খেলা উচিত। অসমৰ 16টা বিৰোধী ৰাজনৈতিক দলে আমি লগ লাগি এইবাৰ উপ নিৰ্বাচনটো খেলা উচিত। 16টা বিৰোধী ৰাজনৈতিক দলে আমি ঐক্যবদ্ধভাৱে 2026 চনৰ কাৰণে বিজেপিক পৰাভূত কৰাবৰ কাৰণে, বিজেপিক বিদায় দিবৰ কাৰণে, অহংকাৰী, স্বেচ্ছাচাৰী, সাম্প্ৰদায়িক বিজেপিক বিদায় দিবৰ কাৰণে, মূল্যবৃদ্ধিৰে দেশৰ অৱস্থাটো কোঙা কৰি পেলোৱা বিজেপিক বিদায় দিবৰ কাৰণে আমি সকলোৱে চেষ্টা কৰিব লাগিব। মই কেৱল বাৰম্বাৰ এটাই কথা কৈ আছোঁ যে আমাৰ বিৰোধী ঐক্যমঞ্চৰ সকলোৱে এতিয়া ত্যাগ কৰিব লাগিব। ঐক্যমঞ্চ